ছাত্ৰীসকল আমি ইতিমধ্যে সমাসৰ চাৰিটা গুৰুত্বপূৰ্ণ ভাগ দ্বন্দ্ব সমাস, দ্বিগু সমাস, কৰ্মধাৰয় সমাস আৰু তৎপুৰুষ সমাস এই চাৰিটা সমাস সম্পৰ্কে আমি আলোচনা আগবঢ়ালো। আজি আমি সমাসৰ আন এটা ভাগ বহুব্ৰীহি সমাস সম্পৰ্কে মই তোমালোকক ধাৰণা দিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম আমি এটা উদাহৰণৰ পৰাই আহোঁ। বিনা পানী, সদায় শুনি থকা এটা সমাস বিনা পানী, এইটো হৈছে সমস্ত পদ। এই সমস্ত পদটোৰ আমি সমাস বাক্য কৰিলোঁ বিনা আছে পানীত যাৰ, বিনা পানী। এতিয়া তোমালোকে মন কৰিবা এই সমস্ত পদটোৰ আমি যিকেইটা সমস্যামান পদ ব্যৱহাৰ কৰিলোঁ সেইটোৰ মতে বিনা পানী কাক ক'ব? বিনা আছে পানীত যাৰ, পানী মানে হৈছে হাত, অৰ্থাৎ যাৰ হাতত বিনখন আছে তাকেই বিনা পানী বুলি ক'ব। যদি সেইটোৱে হয় তেতিয়াহ'লে ধৰি লোৱা মোৰ হাতত এখন বিন আছে, তেতিয়াহ'লে মোক বিনা পানী বুলি ক'ব জানো? আচলতে কেতিয়াও নকয়। বিনা পানী বুলি আমি অকল এগৰাকীকেই কওঁ, সেয়া হৈছে বাগদেৱী সৰস্বতী, যাক আমি বিনা পানী নামেৰে নামাংকিত কৰোঁ। এনেকুৱা আৰু এটা শব্দ মোৰ মনলৈ আহিছে, ফুলপানী। ফুলপানী সমস্ত পদটোৰ যেতিয়া আমি সমাস বাক্য কৰোঁ তাৰ সমাস বাক্যটো হ'ব ফুল আছে পানীত যাৰ ফুলপানী। ফুল মানে হৈছে ত্ৰিশূলডাল, পানী মানে হাত, অৰ্থাৎ যাৰ হাতত ত্ৰিশূল আছে তাকেই ফুলপানী বুলি কোৱা হয়। তেতিয়াহ'লে ধৰি ল'লোঁ যদি সেইটোৱে হয়, সমস্যামান সমস্ত পদটোৰ সমাস কৰিবলৈ যাওঁতে আমি যিকেইটা সমস্যামান পদ ব্যৱহাৰ কৰিলোঁ সেই সমস্যামান পদকেইটাৰ যদি ওপৰুৱা যিটো অৰ্থ যে ফুলপানী কাক ক'ব? যাৰ হাতত ত্ৰিশূলডাল থাকিব, ফুল মানে ত্ৰিশূলডাল। তেতিয়াহ'লে XYZ কাৰোবাৰ হাতত যদি ত্ৰিশূলডাল থাকে তেওঁ ফুলপানী বুলি ক'ব লাগিছিল, কিন্তু আচলতে কেতিয়াও কোৱা নহয়। ফুলপানী বুলি অকল মহাদেৱ বা শিৱক কোৱা হয়। গতিকে আমি কি দেখিলোঁ? বিনা পানী, বিনা আছে পানীত যাৰ, ফুলপানী, ফুল আছে পানীত যাৰ, তাৰ সমস্যামান পদবিলাকে আচলতে তাৰ যিটো ওপৰুৱা অৰ্থ সেই অৰ্থটো কিন্তু বুজোৱা নাই। বুজাইছে কি এটা বেলেগ কিবা বিশেষ কিবা এটা বুজাইছে বা বেলেগ কিবা বিশেষ এজনলৈ আঙুলি দিছে। গতিকে সেইটো কাৰণেই সি বহুব্ৰীহি সমাস, যে সমস্যামান পদবিলাকে যিটো তাৰ ওপৰুৱা অৰ্থ বা যিটো তাৰ আভিধানিক অৰ্থ বা যিটো তাৰ ব্যুৎপত্তিগত অৰ্থ সেইটো নুবুজাই অন্য কিবা এটা বেলেগ প্ৰধান বেলেগ অৰ্থ প্ৰকাশ কৰিব, সেইটোৱে হৈছে বহুব্ৰীহি সমাস। এতিয়া চোৱা, বহুব্ৰীহি সমাসৰ মই সংজ্ঞা এই ধৰণে নিৰূপণ কৰিবলৈ চেষ্টা কৰিছোঁ যে যি সমাসত সমস্ত পদে সমস্যামান পদবিলাকৰ আভিধানিক বা ব্যুৎপত্তিগত বা ওপৰুৱা অৰ্থ নুবুজাই আন এটা বেলেগ অৰ্থ প্ৰকাশ কৰে তাকে বহুব্ৰীহি সমাস বুলি কোৱা হয়। এতিয়া তোমালোকে চোৱা, যেতিয়া তোমালোকে এই বহুব্ৰীহি সমাসৰ সংজ্ঞাটো মনত ৰাখিবলৈ চেষ্টা কৰিবা তোমালোকে তেতিয়া এটা কথা মনত ৰাখিবা যে বহুব্ৰীহি সমাসত সমস্যামান পদবিলাকে তাৰ যিটো ওপৰুৱা অৰ্থ সেই অৰ্থটো নুবুজাই সদায় বেলেগ কিবা এটা বুজাব, বেলেগ এটা অৰ্থ প্ৰধানকৈ দেখুৱাব বা নিৰ্দেশ দিব, সেইটোৱে হৈছে বহুব্ৰীহি সমাস। এতিয়া আমি আহোঁ বহুব্ৰীহি সমাসৰ ভাগ সম্পৰ্কে। প্ৰধানকৈ বহুব্ৰীহি সমাস তিনি প্ৰকাৰৰ, যদিও বহুবিলাক ব্যাকৰণৰ কিতাপত আমি বেলেগ বেলেগ কিছু ভাগ দেখা পাওঁ, তথাপিতো আমি কওঁ যে বহুব্ৰীহি সমাসত প্ৰধানকৈ তিনিটা ভাগতে আমি আলোচনা কৰিব পাৰোঁ। সেইকেইটা হৈছে, প্ৰথম আমি চাওঁ কৰ্মধাৰয় বহুব্ৰীহি বা সমানাধিকৰণ বহুব্ৰীহি। এতিয়া এই কৰ্মধাৰয় বহুব্ৰীহি এইটো তোমালোকে পাইছা, আৰু পূৰ্বৰ শ্ৰেণীত আমি যেতিয়া সমাসৰ চাৰিটা ভাগ আলোচনা কৰিছিলোঁ তাৰ এটা ভাগ তোমালোকে পাইছিলা যে কৰ্মধাৰয় সমাস। এতিয়া কথা হ'ল তোমালোকৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে সেইটো আছিল সমাসৰ এটা ভাগ কৰ্মধাৰয় সমাস, আকৌ ইয়াতো আকৌ ওলালে বহুব্ৰীহি সমাসৰ এটা ভাগ যে কৰ্মধাৰয় বহুব্ৰীহি সমাস। আচলতে ইয়াৰ নাম কৰ্মধাৰয় বহুব্ৰীহি কিয় হ'ল? যিহেতু সেই কৰ্মধাৰয়ৰ লগত ইয়াৰ কিছু সাদৃশ্যও আছে আৰু কিছু বৈসাদৃশ্য বা কিছু পাৰ্থক্য আছে। এতিয়া আমি চাওঁ যে সেই কৰ্মধাৰয় সমাস আৰু এই কৰ্মধাৰয় বহুব্ৰীহিৰ সাদৃশ্য ক'ত বা কিয়নো ইয়াক কৰ্মধাৰয় বহুব্ৰীহি নামকৰণ কৰা হ'ল। এতিয়া প্ৰথম আমি কৰ্মধাৰয় বহুব্ৰীহিৰ উদাহৰণ কেইটালৈ যাওঁ। ইয়াতে মই এটা উদাহৰণ দেখুৱাইছোঁ, কুকুৰ নেজীয়া। এইটো হৈছে সমস্ত পদ। এই সমস্ত পদটোৰ যেতিয়া আমি সমাস বাক্য কৰিলোঁ আমি কি দিলোঁ? কুকুৰৰ দৰে নেজ যাৰ সি, অৰ্থাৎ নিশ্চয় কিবা বিশেষ এটা বুজাইছে যাৰ নেজ কুকুৰৰ দৰে। ঠিক সেইদৰে মোৰ এইখিনিতে আৰু এটা উদাহৰণ মোৰ মনলৈ আহিছে, ফেঁচা নকা। ফেঁচা নকা সমস্ত পদটোৰ যেতিয়া আমি সমাস বাক্য কৰিম আমি কি লিখিম? ফেঁচাৰ দৰে নাক যাৰ সি, অৰ্থাৎ যাৰ নাকটো ফেঁচাৰ দৰে তাকে ফেঁচা নকা বুলি কোৱা হয়। এতিয়া আমি দেখিলোঁ
ইয়াতো বিশেষণ বিশেষ্য আছে আৰু আমি যিটো সমাহৰ ভাগ কৰ্মধাৰয় সমাহৰ যিটো আমি বৈশিষ্ট্য দেখিছিলোঁ যে বিশেষণ আৰু বিশেষ্যৰ সমাহ হ'ব সেইটো আছিল কৰ্মধাৰয় সমাহ গতিকে ইয়াতো যিহেতু দেখিছোঁ আমি বিশেষণ আৰু বিশেষ্য গতিকে সেইটো হৈছে ইহঁত কৰ্মধাৰয় সমাহ আৰু কৰ্মধাৰয় বহুব্ৰীহি সমাহৰ সাদৃশ্য যে তাতো বিশেষণ আৰু বিশেষ্য হ'ব আৰু ইয়াতো বিশেষণ আৰু বিশেষ্য হ'ব কাৰণ আমি দেখিছোঁ কুকুৰৰ দৰে নেজ বিশেষ্য সেই নেজ কাৰ দৰে কুকুৰৰ দৰে গতিকে ই হৈছে বিশেষণ ঠিক সেইদৰে ফেঁচানকা ফেঁচানকা সমস্ত পুত্ৰৰ সমাস বাক্য কৰিলে হ'ব ফেঁচাৰ দৰে নাক যাৰ কি নাক বিশেষ্য সেই নাক কেনেকুৱা ফেঁচাৰ দৰে গতিকে সি হৈছে বিশেষণ গতিকে স্বাভাৱিকতে কি হ'ল এই সমাহতো বিশেষণ আৰু বিশেষ্যই হ'ব আৰু সি অকাপিছাকৈ বহি সাদৃশ্য বুজাব বা তুলনা বুজাব কিন্তু কথা হ'ল সেইটো কৰ্মধাৰয় সমাহৰ যিটো বৈশিষ্ট্য বিশেষণ বিশেষ্য আকৌ এইটো কৰ্মধাৰয় বহুব্ৰীহিৰো বিশেষণ বিশেষ্য কথা একেটাই হ'ল কিন্তু আমি তেতিয়াহ'লে আমাৰ মনত স্বাভাৱিকতে প্ৰশ্ন হয় যে দুইটাৰে মাজত তেতিয়াহ'লে পাৰ্থক্যটো ক'ত থাকিলে দুইটাতে বিশেষণ বিশেষ্যই হ'ব পাৰ্থক্য ক'ত সেই কথাটো মই তোমালোকক স্পষ্ট কৰি দিওঁ একেবাৰে সহজ এটা উপায় আছে সেইটো হৈছে আমি কৰ্মধাৰয় সমাহত দুটা উদাহৰণ মই দেখুৱাইছিলোঁ যে যথা মূৰ্খ তাৰ সমাস বাক্য আমি কৰিছিলোঁ যে যধা যি মূৰ্খ মাজত মাত্ৰ যিটো আমি ভৰাই দিছিলোঁ ঠিক সেইদৰে আছিলে মৰ হাঁহ উদাহৰণ দিছিলোঁ মৰ যি হাঁহ মাজত যিটো আমি দিছিলোঁ তাৰপিছত আৰু এটা উদাহৰণ আছিল মনলৈ আহিছে মোৰ বিদ্যাসাগৰৰ তুল্য বা নিচিনা আমি তাতে দেখিলোঁ যে এটা সৰু সৰু বাক্যাংশ মাজত আমি এটা দুটা পদ সংযোগ কৰিছোঁ কৰি আমি সমস্ত পুত্ৰৰ সমাস বাক্য তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ তাত কোনো দীঘলীয়া বাক্য বা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকৈ কিবা বাক্য আমি তাতে ব্যৱহাৰ নাই কৰা কিন্তু ইয়াত যদি আমি চাওঁ কুকুৰ নেজীয়া আমি যদি কুকুৰ যে নেজীয়া কৰোঁ কেতিয়াও হ'ব নোৱাৰে গতিকে আমি অৰ্থ প্ৰকাশ কৰিবলৈ কি কৰিব লাগিব ইয়াৰ এটা সম্পূৰ্ণ বাক্য আমি লিখিব লাগিব এটা দীঘলীয়া বাক্য আমি প্ৰয়োগ কৰিছোঁ কুকুৰ নেজীয়া কুকুৰৰ দৰে নেজ যাৰ সি আকৌ ফেঁচানকা ফেঁচাৰ দৰে নাক যাৰ সি ফেঁচানকা গতিকে দুইটাৰ মাজত সেইটোৱে পাৰ্থক্য অকল যিটো কৰ্মধাৰয় সমাহ তাত আমি সমস্ত পুত্ৰৰ সমাস বাক্য কৰিবলৈ যেতিয়া যাম আমি এটা সৰু বাক্যাংশ লিখিম সেইটোতে গোটেই সমস্ত পুত্ৰৰ অৰ্থ প্ৰকাশ পাব কিন্তু যিটো কৰ্মধাৰয় বহুব্ৰীহি তাৰ যেতিয়া আমি সমাস বাক্য কৰিবলৈ যাম এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকৈ আমি বাক্য লিখিব লাগিব সেইটোৱে হৈছে দুইটাৰে মাজত থকা পাৰ্থক্য গতিকে তোমালোকে যেতিয়া পৰীক্ষাত শব্দটো পাবা পোৱাৰ লগে লগে তোমালোকে অকণমান নিজৰ মনৰ মাজতে কথাখিনি জুকিয়াবা যে ভাবি চাবা যে এইটোত সাধাৰণ কিবা সমস্ত পদটোত কিবা এটা দুটা মাজত শব্দ বা পদ লগ লগালে অৰ্থ প্ৰকাশ হয় নেকি বা শব্দটো যেতিয়া পাবা এইটো ভাবিবা যে দীঘলীয়াকৈ লিখিবলগীয়া বাক্য কিবা এটা অৰ্থ প্ৰকাশ কৰাকৈ ওলাব নেকি সেই কথাটো তোমালোকে নিজে চিন্তা কৰিবা যেতিয়া সেই চিন্তাটো তোমালোকৰ মনলৈ আহিব তেতিয়া তোমালোকে স্বাভাৱিকতে কি হ'ব সেইটো অকল কৰ্মধাৰয় সমাহ হ'ব নে কৰ্মধাৰয় বহুব্ৰীহিলৈ যাব যদি বিশেষ কিবা এটা বুজাইছে তেতিয়াহ'লে নিশ্চয় সি কৰ্মধাৰয় বহুব্ৰীহিলৈ যাব সেই বুদ্ধিৰে তোমালোকে সেইটো সমাধান কৰিবলৈ চেষ্টা কৰিবা এতিয়া কৰ্মধাৰয় বহুব্ৰীহি বা সমানাধিকৰণ বহুব্ৰীহিৰ মই সংজ্ঞা নিৰূপণ কৰিছোঁ এইদৰে যে যি বহুব্ৰীহি সমাহত বিশেষণ আৰু বিশেষ্য অগাপিছাকৈ বহি সাদৃশ্য তুলনা আদি বুজায় সিয়ে কৰ্মধাৰয় বহুব্ৰীহি সমাহ গতিকে অকল কৰ্মধাৰয় সমাহ আৰু কৰ্মধাৰয় বহুব্ৰীহি সমাহৰ যিটো পাৰ্থক্য সেইটো তোমালোকে অকণমান চিন্তা কৰিলে কথাখিনি উলিয়াবলৈ সক্ষম হ'বা ইয়াৰ পিছত আমি আহোঁ তৎপুৰুষ বহুব্ৰীহি বা ব্যাধিকৰণ বহুব্ৰীহি ইয়াতো তোমালোকে দেখিছা তৎপুৰুষ বহুব্ৰীহি তৎপুৰুষ এইটো সমাহৰ আন এটা ভাগ তৎপুৰুষ সমাহ আমি ইতিমধ্যে আলোচনা কৰি গ'লোঁ যে তৎপুৰুষ সমাহত কি যোগ হৈছিলে শব্দ বিভক্তিবিলাক যোগ হৈছিলে আমি 6টা তৎপুৰুষ সমাহ পাইছিলোঁ এই গোটেই কথাখিনি আমি আমাৰ পূৰ্বৱৰ্তী শ্ৰেণীত আলোচনা কৰিলোঁ এতিয়া ইয়াতো আকৌ আমি তৎপুৰুষ শব্দটো আকৌ পালোঁ সেইটো তৎপুৰুষ সমাহ আৰু এইটো হৈছে তৎপুৰুষ বহুব্ৰীহি সমাহ যাক ব্যাধিকৰণ বহুব্ৰীহি বুলিও কোৱা হয় এতিয়া মই এই তৎপুৰুষ সমাহ বহুব্ৰীহি সমাহ কেনেকুৱা হ'ব পাৰে মই উদাহৰণত দেখুৱাইছোঁ বনভোজ এই শব্দটো প্ৰায় পৰীক্ষাত অহা দেখা যায় বনভোজ যেতিয়া আমি সমাস বাক্য কৰিলোঁ বনত যি ভোজ হয় সেয়ে সেইটোকে বনভোজ বুলি কোৱা হয় ঠিক সেইদৰে আৰু এটা শব্দ মোৰ মনলৈ আহিছে বাটচৰা সমস্ত পুত্ৰৰ যেতিয়া আমি সমাস বাক্য কৰিম তেতিয়া আমি লিখিম যে বাটত থকা চৰাঘৰ যি অৰ্থাৎ যিটো ঘৰ বাটত থাকিব চৰাঘৰ সেইটোকে আমি বাটচৰা বুলি ক'ম গতিকে ইয়াত আমি এটা কথা লক্ষ্য হয়তো কৰিছোঁ যে ক'ৰবাত ঘটিব কথাটো ক'ৰবাত থাকিব কেন্দ্ৰ এটা থাকিব বা এটা আধাৰ থাকিব বা এটা অধিকৰণ থাকিব য'ত নেকি কাৰ্যটো হ'ব ভোজ ক'ত খাওঁ বনত যি ভোজ হয় ভোজটো ক'ত হয় বনত হয় ঠিক সেইদৰে বাটচৰা চৰাটো ক'ত আছে বাটত থকা চৰাঘৰ যি সেয়ে গতিকে আমি ইয়াত দেখিছোঁ তৎপুৰুষ সমাহ সপ্তমী তৎপুৰুষত আমি পাইছিলোঁ যে শব্দ বিভক্তি
ত ব্যৱহাৰ হয় গতিকে ইয়াতো আমি দেখা পাইছোঁ যে বনভোজ বনত যি ভোজ হয় সেয়ে অৰ্থাৎ অকণমান সেই তৎপুৰুষ সমাসৰ কথাখিনিও ইয়াতে কিছু পৰিমাণে প্ৰযোজ্য এটা আধাৰ থাকিব ক'ৰবাত ঘটনাটো ঘটিব এটা কেন্দ্ৰ থাকিব গতিকে ইয়াৰ মই সংজ্ঞাবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ এইদৰে যে যি বহুব্ৰীহি সমাসত সমস্যমান পদবোৰে অধিকৰণ বা আধাৰ বা কেন্দ্ৰৰ অৰ্থ প্ৰকাশ কৰিব সিয়ে হৈছে তৎপুৰুষ বহুব্ৰীহি সমাস অৰ্থাৎ সেইটোকে আমি তৎপুৰুষ সমাস বুলি ক'ম য'ত কেন্দ্ৰটো নিৰ্ধাৰিত হ'ব তাৰপিছত আমি আহোঁ ব্যতিহাৰ বহুব্ৰীহি এইটো এটা সদায় আমি শুনি থকা শব্দ এইবিলাক হতাহতি এইটো পৰীক্ষাত আহে শব্দটো হতাহতি সমস্ত পদটোৰ যেতিয়া আমি সমাস বাক্য কৰিবলৈ গ'লো আমি কি কৰিব লাগিব যে হতাহতি পৰস্পৰ হাতে হাতে ধৰি যি যুদ্ধ সেয়ে অৰ্থাৎ আমি দুজনে আমি সেই কামটো কৰিম তাতে এটা কাৰ্য কৰা বুজাব ঠিক সেইদৰে ইয়াতে আৰু এটা শব্দ মই উদাহৰণ হিচাপে ক'ব বিচাৰোঁ চুলিয়া চুলি সেইটো অহা দেখা যায় পৰীক্ষাত চুলিয়া চুলি পৰস্পৰ চুলিয়ে চুলিয়ে ধৰি কৰা যি যুঁজ বা যি যুদ্ধ সেয়ে গতিকে আমি এই দুটা উদাহৰণত এটা কথা দেখিলোঁ যে কিবা এটা কাৰ্য থাকিব যি কাৰ্যটো দুজনে কৰিব পৰস্পৰে কৰিব লগ লাগি কৰিব সেইটোৱে হৈছে ব্যতিহাৰ বহুব্ৰীহি সমাস ইয়াৰ সংজ্ঞাটো আমি এনেধৰণে নিৰূপণ কৰিব পাৰোঁ যে যি বহুব্ৰীহি সমাসত পৰস্পৰ এটা কাৰ্য কৰা বুজায় তাকে ব্যতিহাৰ বহুব্ৰীহি সমাস বোলে এটা কাৰ্য কৰিব আৰু সেই কাৰ্যটো পৰস্পৰৰ মাজত ঘটিব সেইটোৱে হৈছে ব্যতিহাৰ বহুব্ৰীহি এতিয়া কথা হ'ল বহুব্ৰীহি সমাসৰ প্ৰধান ভাগ আমি এই তিনিটা বুলিয়ে ক'ব পাৰোঁ যদিও বহু সংখ্যক ব্যাকৰণৰ কিতাপবিলাকত আচলতে বেলেগ বেলেগ ধৰণৰ বহুবিলাক ভাগ কৰা দেখা যায় কিন্তু প্ৰধানভাৱে আমি কৰ্মধাৰয় বহুব্ৰীহি তৎপুৰুষ বহুব্ৰীহি আৰু ব্যতিহাৰ বহুব্ৰীহি এই তিনিটা ভাগক আমি মুখ্যতঃ ধৰিব পাৰোঁ কিন্তু ইয়াৰ লগতে মই আজি আৰু এটা ভাগ সম্পৰ্কে তোমালোকক ক'বলৈ গৈছোঁ সংখ্যা সংযোজক বহুব্ৰীহি যিহেতু আমাৰ পৰীক্ষাত এনেকুৱা কিছুমান শব্দ আহে যিটো শব্দ আমি বহুব্ৰীহি সমাসৰ এই ভাগকেইটাত আচলতে পেলাব নোৱাৰোঁ কিন্তু শব্দটো বহুব্ৰীহি সমাসৰ শব্দ কিন্তু বহুব্ৰীহি সমাসৰ আমি ইয়াতে কোনকেইটাত পেলাম সেইটো লৈ আমাৰ এটা খেলিমেলিৰ সৃষ্টি হয় গতিকে ব্যাকৰণ এতিয়া নতুন কিছুমান ব্যাকৰণৰ কিতাপত সেইটো কাৰণে এই ভাগটো সংযোজন কৰা হৈছে সেইটো হৈছে সংখ্যা সংযোজক বহুব্ৰীহি ইয়াতে তোমালোকে মন কৰা দক্ষ বুজা দক্ষ মানে দহ এই দক্ষ বুজা শব্দটো বা সমস্ত পদটোৰ যেতিয়া আমি সমাস বাক্য কৰিলোঁ দক্ষ ভোজ আছে যাৰ ভোজ মানে হৈছে হাত যাৰ 10খন হাত আছে 10খন হাত কাৰ আছে আমি জানো দক্ষ পূজা বুলি কাক কোৱা হয় দুৰ্গা দেৱীক কোৱা হয় ঠিক সেইদৰে খৰানন সমস্ত পদটোৰ যেতিয়া আমি সমাস বাক্য কৰিলোঁ তাৰ সমাস বাক্যটো হ'ল খৰ আনন খৰ মানে 6 আনন মানে হৈছে মুখ আছে যাৰ অৰ্থাৎ যাৰ 6খন মুখ আছে তোমালোকে হয়তো নাজানিবও পাৰা খৰানন আচলতে খৰানন বুলি কাৰ্তিকক কোৱা হয় কাৰ্তিকৰ 6খন মুখ আছিল বুলি কোৱা হয় গতিকে আচলতে 6খন মুখ নহয় তেওঁৰ কাৰ্তিকৰ জন্মৰ সময়ত সেইটো এটা কাহিনী আছে শাস্ত্ৰত সেইবিলাক তোমালোকে পাৰিলে জানিবলৈ চেষ্টা কৰিবা জন্মৰ সময়ত কাৰ্তিকৰ 6খন মুখ সৃষ্টি কৰি লোৱা হৈছিল 6গৰাকী ধাইৰ মুখে তেওঁ পিয়াক খাইছিল গতিকে সেইকাৰণে কাৰ্তিকক খৰানন বুলি কোৱা হয় এতিয়া কথা হ'ল এই এনেকুৱা যেতিয়া শব্দবিলাক পৰীক্ষাত আহিব দক্ষানন খৰানন তোমালোকে মন কৰিছা যে দক্ষ মানে 10 খৰ মানে 6 তোমালোকে আকৌ তেতিয়া এই সংখ্যা শব্দ ব্যৱহাৰ হৈছে বুলি তোমালোকে আকৌ এইকেইটাক কিন্তু দ্বিগু সমাস কৰিব নোৱাৰিবা আমি চোৱা দ্বিগু সমাস যেতিয়া আমি পঢ়িছিলোঁ আমি কৈছিলোঁ যে দ্বিগু সমাসত সদায় সংখ্যা থাকিব প্ৰথম পদটো সংখ্যাবাচক শব্দ হ'ব আৰু সমাহাৰ শব্দটো লাগে গতিকে তোমালোকে কি হয় শব্দটো যেতিয়া ক'লা দক্ষ বুজা তোমালোকে কৰিব নোৱাৰিবা যে দক্ষ বুজৰ সমাহাৰ সেইটো নহয় কাৰণ দক্ষ বুজা শব্দটোৱে বিশেষ কিবা এটা বুজাইছে দুৰ্গাক বুজাইছে আমি XYZ কিবা এটা আমি দক্ষ বুজা বুলি ক'ব নোৱাৰোঁ বা খৰানন তোমালোকে এইটো খৰ 6 দেখি তোমালোকে কৰিব নোৱাৰিবা যে 6 আননৰ সমাহাৰ তেতিয়া ভুল হ'ব কাৰণ এই শব্দকেইটাই বিশেষ কিবা এটা বুজায় আৰু যেহেতু এই বিশেষ কিবা এটা বুজায় সেইটো কাৰণে ই বহুব্ৰীহি সমাসলৈ যাব আৰু বহুব্ৰীহি সমাসলৈ যোৱাৰ লগে লগে আমি কোনটো বহুব্ৰীহি সমাসত ইহঁতক অন্তৰ্ভুক্ত কৰিম যেহেতু এই কিতাপ অকণমান অন্তৰ্ভুক্ত কৰাটো কঠিন কাম কাৰণ ইয়াৰ বৈশিষ্ট্যটো সম্পূৰ্ণ বেলেগ হৈ গৈছে গতিকে সেইটো কাৰণে ব্যাকৰণবিদসকলে কৰিলে কি ইয়াত সংখ্যা সংযোজক বহুব্ৰীহি বুলি এটা ভাগ সৃষ্টি কৰিলে যাতে এনেকুৱা সংখ্যাবাচক শব্দ কিছুমান আমি ইয়াতে কৰিব পাৰোঁ গতিকে এটা তোমালোকে মন কৰিলা
যে যদিও বহুব্ৰীহি সমাসৰ আমি 3টা ভাগ পাইছিলোঁ তাৰ লগতে আমি এনেকুৱা শব্দবিলাক যদি আহে যদি কিবা এটা বিশেষ কিবা এটা বুজায় তেতিয়াহ'লে সেইটো তোমালোকে কিন্তু সংখ্যা থাকিলে দ্বিগু সমাস কেতিয়াও নকৰিবা ভাবি ল'বা শব্দটোৱে কি কৈছে গতিকে সেইটো তেতিয়াহ'লে সংখ্যা সংযোজক বহুব্ৰীহি হ'ব গতিকে এইখিনি হৈছে বহুব্ৰীহি সমাস এতিয়া চোৱা তোমালোকে বহুব্ৰীহি সমাসৰ যেতিয়া এই গোটেই ধাৰণাখিনি লাভ কৰিলা তোমালোকে নিশ্চয় মন কৰিছা যে ই দ্বন্দ্ব সমাসৰ লগত নিমিলে দ্বিগু সমাসৰ লগত নিমিলে কৰ্মধাৰৰ লগত কিছু সাদৃশ্য আছে কিন্তু সম্পূৰ্ণ কেতিয়াও একে নহয় বা তৎপুৰুষৰ লগতো ইয়াৰ ক'ৰবাত হয়তো সামান্য এটা সাদৃশ্য থাকিলেও ই কেতিয়াও তৎপুৰুষ সমাস হ'ব কিন্তু নোৱাৰে গতিকে যেতিয়া তোমালোকে শব্দটো পাবা তোমালোকে সেইটো কথা চিন্তা কৰিবা যে ই কিবা এটা বিশেষ কিবা এটা বুজাইছে নেকি যদি কিবা বিশেষ কিবা বুজোৱা হয় তেতিয়াহ'লে নিশ্চয় সি বহুব্ৰীহি সমাসেই হ'ব গতিকে আজি বহুব্ৰীহি সমাসৰ মোৰ ক'বলগীয়াখিনি ইমানখিনিয়ে আৰু ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি সমাসৰ আন এটা ভাগ সম্পৰ্কে আলোচনা কৰিম